অন্তহায় খাত হেন জানি অসুৰ স্বভাৱ বেৰি ভাগি আপোনাৰ চৰণত হয় আগবঢ়াইছে। ইয়াতে যদি কিবা দিওঁতে থওঁতে কৰোঁতে মেলোঁতে ভাগ্য বচন নাইবা আগপাত বহা চোকা অপৰাধ হ'ব পাৰে সৰ্বপৰাধ মোচন কৰি হেত তেওঁলোকৰ যি মনৰ বাঞ্ছা কৰিছে মানে সিদ্ধি কৰি জনা আগলৈকে হস্তকৰ্ম কৰিবলৈ শক্তি ভ্ৰান্তি ন্যায়পদে ৰক্ষা কৰি কৃপা মোৰ ঘৰ মই আপোনাৰ সদৌ অসম আহোম সভা যে লখিমপুৰ জিলা সাধাৰণ সম্পাদকৰ দায়িত্ব আমাৰ ঐতিহাসিক হাবুং অঞ্চলটোৰ ওপৰত আমি এখন ক্ষেত্ৰভিত্তিক অধ্যয়ন ইতিহাসৰ কিছুমান বস্তু আমি চৰ্চা কৰি আছোঁ। তাতে এই বিষয়বিলাক পাই পিনি বস্তুবিলাক বোলো পুনৰুদ্ধাৰ কৰিব পৰাকৈ আমি কিবা যদি পাৰোঁ তেতিয়া আমাৰ নিজৰ মানুহখিনিয়ে নাজানে, আমাৰ এইডোখৰ মানুহখিনিয়ে নাজানে, আমিও ক'ব পাৰিম যে আমি কিবা প্ৰকাৰে চৰ্চা কৰাত তথ্য পাই বস্তুবিলাক মানে তাকে বোলো যিখন আছেগৈ অস্তিত্ব হিচাপে সেইখনক আমি সংৰক্ষণ কৰি ইয়াৰ পৰা যদি কিবা পাৰোঁ বস্তুখিনি চৰ্চালৈ আনিলে আৰু বংশী বদনৰ মূৰ্তি আছে আৰু আমাৰ ইয়াতে দিনে নিত্য পূজা হয় সত্ৰত পৰম্পৰাগতভাৱে এইখিনি চলি আছে। যদিও আমি চৰকাৰীভাৱে বিশেষ সাহায্য এতিয়ালৈকে লাভ কৰিব পৰা নাই সত্ৰখনে, গতিকে এই আমাৰ যিখিনি সম্পদ আছে পুৰণি এই সম্পদখিনি আমাৰ মানে সংৰক্ষণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে। আমি সেয়েহে চৰকাৰী পক্ষৰ ওচৰত আমি জনাব বিচাৰিছোঁ যাতে চৰকাৰে এই সত্ৰখনৰ যিখিনি পুৰণা সম্পদ আছে এইখিনি ৰক্ষণাবেক্ষণ দি আমাৰ সত্ৰখন উজ্জীৱিত কৰি তুলিবৰ কাৰণে আমি চৰকাৰী পক্ষলৈ এইখিনিতে আমি জনসংযোগৰ মাধ্যমত এটা আহ্বান জনাইছোঁ। আৰু লগতে আমাৰ এই সত্ৰখনে বিশেষভাৱে যিসকল আমাৰ ঢকুৱাখানাত জনজাতীয় লোক আছে, জনজাতীয় লোকখিনিৰ মাজত আমাৰ সত্ৰখনে বিশেষভাৱে সৰলভোজন আদি দি পেলাই তেওঁলোকক আমাৰ সত্ৰৰ অনুৰাগী কৰি তুলিছে। আৰু এতিয়াও বৰ্তমানে মাতমৰা অঞ্চলত বকুলগুৰি আৰু বগৰীগুৰি এনেকুৱা বিশেষ অঞ্চলবিলাকত আমাৰ এই ঢকুৱাখানা জামুগুৰি সত্ৰ আমাৰ শিষ্য ভকতসকল আছে। আৰু আজি ৩-৪ বছৰ আগতে আমাৰ তাতে মদাগুৰি মাতমৰাত আমি এটা নামঘৰ প্ৰতিষ্ঠা কৰিছোঁ। তাতে সেই প্ৰায় 180 ঘৰ মানুহে তাতে আমাৰ সত্ৰাধিকাৰসকলৰ ওচৰত সৰলভোজন লৈছে। তেনেদৰে আগৰ পৰা যিবিলাক ঐতিহ্যমণ্ডিত বস্তু আছিলে এতিয়ালৈকে যিখিনি আছে তাৰো বহুতখিনি আমাৰ সংৰক্ষণৰ অভাৱত উৱলি গৈছে। আৰু বাকী যিখিনি আছে সেইখিনি আমাৰ ওচৰত আছে।
গতিকে আমি আশা ৰাখিছোঁ যাতে চৰকাৰে এই বস্তুটোৰ প্ৰতি অলপ দৃষ্টি দি আমাৰ এই ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত সম্পদখিনি যাতে অকণমান চৰকাৰে আগভাগ লয় তাৰ বাবে চৰকাৰৰ ওচৰত মই আবেদন জনাইছোঁ। আমাৰ ঢকুৱাখানা বৰ্তমানৰ ঢকুৱাখানা অঞ্চলটোকে যিহেতুকে অতীততে হাবুং নামেৰে খ্যাতি আছিলে আৰু এই অঞ্চলটোকে আচলতে হাবুং বুলি আমাৰ ঐতিহাসিক হাবুংখন আচলতে আমাৰ এই অঞ্চলটোক সামৰিয়ে গতিকে লৈ আমি সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা আমি চৰকাৰক এটা দাবী উত্থাপন কৰিছোঁ। এই ঐতিহাসিক হাবুং অঞ্চলটোত আমাৰ যিবিলাক ঐতিহাসিক সমলেৰে ভৰপূৰ এই সমলবিলাকক সংৰক্ষণ আৰু পুনৰ উদ্ধাৰ কৰি কাৰণ আমাৰ ইয়াতে হয়তো বহুত সংখ্যক ব্যক্তিয়ে যি এইবিলাক বিষয়ত জড়িত বা চৰ্চা আমি এতিয়া কথিত যিটো অসমীয়া ভাষা কওঁ এই অসমীয়া ভাষাটো এসময়ৰ এই হাবুং অঞ্চলতে সেই সময়ত আমাৰ হাবুং অঞ্চলৰ ভিতৰতে থকা আমাৰ যিখন সত্ৰ ঘাইমৰা সত্ৰ তাতেই ৰজা শিৱসিংহৰ সময়ত ঘোষণা কৰা হৈছিলে যে আমাৰ এই অসমীয়া ভাষাটোক ৰাজকীয়ভাৱে ভাষা হিচাপে ঘোষণা কৰা হ'ল আৰু সকলোৰে মাজত অসমীয়া ভাষাতে আমাৰ যাতে বাৰ্তালাপ হ'ব। গতিকে এনেকুৱা ধৰণৰ অসংখ্য গণি শেষ কৰিব নোৱাৰা অসংখ্য কিছুমান সমল এতিয়াও আমাৰ ইয়াত আছে অৱহেলিত হৈ প্ৰায় বিলুপ্ত প্ৰায় অৱস্থাত। গতিকে এই সম্পদবিলাকক পুনৰ উদ্ধাৰৰ কাৰণে চৰকাৰে এই সমগ্ৰ হাবুং অঞ্চলটোক সামৰি তেখেতলোকৰ ফালৰ পৰা বিশেষ দৃষ্টি নিক্ষেপ কৰি আমাৰ এই অঞ্চলটোক একদম মানে উদ্ধাৰৰ ক্ষেত্ৰত এক পদক্ষেপ ল'ব বুলি আমি একদম আশাৰে তেখেতলোকক অনুৰোধ জনালোঁ।